দীপাৱলীৰ পোহৰে সকলোকে উজ্বলাই তোলক আমাৰ জাতিটো আৰু আগুৱাই যাওক অসমখন আগুৱাই যাওক তাকে কামনা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে বহু প্ৰচেষ্টাৰ মূৰত আমাৰ কাজিৰঙাৰ ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু নেশ্যনেল হাইৱেৰ অনুমোদন দিছে আমি আশা কৰিম যে ডিচেম্বৰ জানুৱাৰী মাহত ইয়াৰ যাতে আধাৰশিলা স্থাপন কৰিব আজি এছআইটিলৈ যাব ছিংগাপুৰলৈ যাব তেওঁলোক যাওকগৈ ঘূৰি অহাৰ পিছত আমাৰ এছআইটিৰ যি হেড আছে মুন্না গুপ্তা তেওঁ আপোনালোকক নিশ্চয় ব্ৰিফিং কৰিব কাৰণ তাত আলোচনাৰ পিছতহে আমি গম পাম আলোচনা কৰি ঘূৰি আহক তেওঁ সাংবাদিকসকলক আহি ছিংগাপুৰ ভ্ৰমণত তেওঁলোকে যিখিনি পালে বা যি আলোচনা কৰিলে নিশ্চিতভাৱে সাংবাদিকসকলক অৱগত কৰিব কাজিৰঙাৰ কাৰণে কিবা আৰু ভাল খবৰ আছে ইয়াতকৈ আৰু ভাল খবৰ কি থাকিব পাৰে ইমান ডাঙৰ এলিভেটেড কৰিডৰ হৈ গ'ল থেংক ইউ ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত